অসমীয়া জাতিৰ আবেগ স্বাভিমানক কুঠাৰঘাত কৰি চূড়ান্ত ময়মতালিৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমত হিন্দু বাংলাদেশী সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বিদেশী ন্যায়াধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰ কৰি হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ যি ব্যৱস্থা চৰকাৰখনে গ্ৰহণ কৰিছে তাত আমি অতিশয় ক্ষুভিত হৈছো। এফালে বনাঞ্চলৰ ভূমি বেদখলমুক্ত কৰি বিদেশীৰ বিৰুদ্ধে এক প্ৰকাৰ যুদ্ধ ঘোষণা কৰিছে আৰু আনফালে হিন্দু বাংলাদেশীক অসমৰ সংস্থাপনৰ চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিছে। আমাৰ কথা স্পষ্ট, বিদেশীৰ কোনো জাতি নাই, বিদেশীৰ কোনো ধৰ্ম নাই, বিদেশীক পুলিয়ে পুঘালিয়ে উঘালি অসমৰ ভূমিৰ পৰা বিতাৰণ কৰিব লাগে, নহলে অসমৰ ভূমিত অসমীয়া ৰক্ষা নাই। কাৰণ অসমৰ বাহিৰত অসমীয়া জীয়াই থাকিবলৈ কোনো ঠাই নাই। অসমীয়া জাতিৰ আবেগ স্বাভিমানক কুঠাৰঘাত কৰি চূড়ান্ত ময়মতালিৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমত হিন্দু বাংলাদেশী সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বিদেশী ন্যায়াধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰ কৰি হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ যি ব্যৱস্থা চৰকাৰখনে গ্ৰহণ কৰিছে তাত আমি অতিশয় ক্ষুভিত হৈছো। এফালে বনাঞ্চলৰ ভূমি বেদখলমুক্ত কৰি বিদেশীৰ বিৰুদ্ধে এক প্ৰকাৰ যুদ্ধ ঘোষণা কৰিছে আৰু আনফালে হিন্দু বাংলাদেশীক অসমৰ সংস্থাপনৰ চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিছে। আমাৰ কথা স্পষ্ট, বিদেশীৰ কোনো জাতি নাই, বিদেশীৰ কোনো ধৰ্ম নাই, বিদেশীক পুলিয়ে পুঘালিয়ে উঘালি অসমৰ ভূমিৰ পৰা বিতাৰণ কৰিব লাগে, নহলে অসমৰ ভূমিত অসমীয়া ৰক্ষা নাই। কাৰণ অসমৰ বাহিৰত অসমীয়া জীয়াই থাকিবলৈ কোনো ঠাই নাই। অসমীয়া জাতিৰ আবেগ স্বাভিমানক কুঠাৰঘাত কৰি চূড়ান্ত ময়মতালিৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমত হিন্দু বাংলাদেশী সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বিদেশী ন্যায়াধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰ কৰি হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ যি ব্যৱস্থা চৰকাৰখনে গ্ৰহণ কৰিছে তাত আমি অতিশয় ক্ষুভিত হৈছো। এফালে বনাঞ্চলৰ ভূমি বেদখলমুক্ত কৰি বিদেশীৰ বিৰুদ্ধে এক প্ৰকাৰ যুদ্ধ ঘোষণা কৰিছে আৰু আনফালে হিন্দু বাংলাদেশীক অসমৰ সংস্থাপনৰ চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিছে। আমাৰ কথা স্পষ্ট, বিদেশীৰ কোনো জাতি নাই, বিদেশীৰ কোনো ধৰ্ম নাই, বিদেশীক পুলিয়ে পুঘালিয়ে উঘালি অসমৰ ভূমিৰ পৰা বিতাৰণ কৰিব লাগে, নহলে অসমৰ ভূমিত অসমীয়া ৰক্ষা নাই। কাৰণ অসমৰ বাহিৰত অসমীয়া জীয়াই থাকিবলৈ কোনো ঠাই নাই। অসমীয়া জাতিৰ আবেগ স্বাভিমানক কুঠাৰঘাত কৰি চূড়ান্ত ময়মতালিৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমত হিন্দু বাংলাদেশী সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বিদেশী ন্যায়াধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰ কৰি হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ যি ব্যৱস্থা চৰকাৰখনে গ্ৰহণ কৰিছে তাত আমি অতিশয় ক্ষুভিত হৈছো। অসমীয়া জাতিৰ আবেগ স্বাভিমানক কুঠাৰঘাত কৰি চূড়ান্ত ময়মতালিৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমত হিন্দু বাংলাদেশী সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বিদেশী ন্যায়াধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰ কৰি হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ যি ব্যৱস্থা চৰকাৰখনে গ্ৰহণ কৰিছে তাত আমি অতিশয় ক্ষুভিত হৈছো। এফালে বনাঞ্চলৰ ভূমি বেদখলমুক্ত কৰি বিদেশীৰ বিৰুদ্ধে এক প্ৰকাৰ যুদ্ধ ঘোষণা কৰিছে আৰু আনফালে হিন্দু বাংলাদেশীক অসমৰ সংস্থাপনৰ চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিছে। আমাৰ কথা স্পষ্ট, বিদেশীৰ কোনো জাতি নাই, বিদেশীৰ কোনো ধৰ্ম নাই, বিদেশীক পুলিয়ে পুঘালিয়ে উঘালি অসমৰ ভূমিৰ পৰা বিতাৰণ কৰিব লাগে, নহলে অসমৰ ভূমিত অসমীয়া ৰক্ষা নাই। কাৰণ অসমৰ বাহিৰত অসমীয়া জীয়াই থাকিবলৈ কোনো ঠাই নাই।